সামাজিক মাধ্যমত সেয়া বিজেপিয়ে হওক কংগ্ৰেছেই হওক বা AIDF হওক কোনোবাই হওক সামাজিক মাধ্যমত টিম আছে নেকি যিসকল টিমে এই কামবোৰ কৰি থাকে যদি আমি কিবা এটা নিউজ কৰাৰ সময়ত কিছুমান এনেকুৱা মন্তব্য আহিব যিবোৰ মন্তব্যত কাজিয়া কৰি 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 হিন্দু মুছলমান টপিকটো আৰম্ভ হৈ যায় আপুনি খুব ভাল প্ৰশ্ন কৰিছে ছ'চিয়েল মিডিয়া সেই কথাটোলৈ গ'লো আচলতে কংগ্ৰেছে ছ'চিয়েল মিডিয়াত ইমান এই মানুহক ট্ৰল কৰিবৰ কাৰণে আমাৰ মানুহ নলগায় বিজেপিৰ আপুনি আমাৰ খবৰ মতে প্ৰায় 300-400 ল'ৰাক এংগেজমেণ্ট দিয়া হৈছে এমপ্লয়ী হিচাপে ছ'চিয়েল মিডিয়াত যাতে গৌৰৱ গগৈ কিবা এটা লিখিলে তাত মানে ট্ৰল কৰিব লাগে মীৰা বৰঠাকুৰে কিবা লিখিলে তাত ট্ৰল কৰিব লাগে লুৰিণজ্যোতি গগৈয়ে কিবা কৰিলে তাত ট্ৰল কৰিব লাগে মইতো থেংক ইউ দিছোঁ যে আজি তাৰিখত য'ত চাকৰি দিব পৰা নাই আমাক ট্ৰল কৰিবৰ কাৰণে যদি মোৰ এগেইনষ্টত 10টা ল'ৰা এংগেজ হৈছে মই বিজেপিক ধন্যবাদ দিছোঁ অন্ততঃ ল'ৰাকেইটাই ঘৰত অন্ততঃ একো নহ'লেও মাহত 10,000 টকা নিব পাৰিছে মই এইকেইটা ল'ৰাক বেয়া নাপাওঁ এতিয়া মোকে বহুত ফটোশ্বপ কৰি কৰি বহুত কথা এছেচিনেট কৰি থাকে গতিকে মই তেওঁলোকক কেতিয়াও কমেণ্ট বেক নকৰোঁ কিয় নকৰোঁ যে আমাৰ গ্ৰেজুৱেট ল'ৰা এটাই মোক ট্ৰল কৰি হ'লেও আৰ্থিকভাৱে সি পকেটত পইচা কেইটামান পাইছে অন্ততঃ বাকীটো স্কুল কলেজ ক'তো চাকৰি বাকৰি দিব পৰা নাই আজি গৌৰৱ গগৈক ট্ৰল কৰা ল'ৰাটো মান্থলি পে'মেণ্ট পায় গতিকে গৌৰৱ গগৈ ডাঙৰীয়াও সেইকেইটা ল'ৰাক কেতিয়াও কাউণ্টাৰ নকৰে কাৰণ আমাৰ অসমৰ ল'ৰাকেইটামানে আমাক বেয়াকৈ হ'লেও তেওঁলোকৰ ঘৰত কিন্তু তেওঁলোকে ৰেচন গোটাই আছে গতিকে সেইটো কাৰণে মই বিজেপিক ধন্যবাদ দিছোঁ আৰু সেইসকল ল'ৰা ছোৱালীকো মই বেয়া নাপাওঁ কাইলৈ আমাৰ চৰকাৰ আহিলে আমি ভাল কামত এংগেজ কৰিম তেওঁলোকক এতিয়াতো টেম্পৰী ঠিকাভিত্তিক কৰি আছে আমাৰ চৰকাৰ আহিলে আমি টেম্পৰী নহয় পাৰ্মানেণ্ট তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিম সামাজিক মাধ্যমত সেয়া বিজেপিয়ে হওক কংগ্ৰেছেই হওক বা AIDF হওক কোনোবাই হওক সামাজিক মাধ্যমত টিম আছে নেকি যিসকল টিমে এই কামবোৰ কৰি থাকে যদি আমি কিবা এটা নিউজ কৰাৰ সময়ত কিছুমান এনেকুৱা মন্তব্য আহিব যিবোৰ মন্তব্যত কাজিয়া কৰি 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 হিন্দু মুছলমান টপিকটো আৰম্ভ হৈ যায় আপুনি খুব ভাল প্ৰশ্ন কৰিছে ছ'চিয়েল মিডিয়া সেই কথাটোলৈ গ'লো আচলতে কংগ্ৰেছে ছ'চিয়েল মিডিয়াত ইমান এই মানুহক ট্ৰল কৰিবৰ কাৰণে আমাৰ মানুহ নলগায় বিজেপিৰ আপুনি আমাৰ খবৰ মতে প্ৰায় 300-400 ল'ৰাক এংগেজমেণ্ট দিয়া হৈছে এমপ্লয়ী হিচাপে ছ'চিয়েল মিডিয়াত যাতে গৌৰৱ গগৈ কিবা এটা লিখিলে তাত মানে ট্ৰল কৰিব লাগে মীৰা বৰঠাকুৰে কিবা লিখিলে তাত ট্ৰল কৰিব লাগে লুৰিণজ্যোতি গগৈয়ে কিবা কৰিলে তাত ট্ৰল কৰিব লাগে মইতো থেংক ইউ দিছোঁ যে আজি তাৰিখত য'ত চাকৰি দিব পৰা নাই আমাক ট্ৰল কৰিবৰ কাৰণে যদি মোৰ এগেইনষ্টত 10টা ল'ৰা এংগেজ হৈছে মই বিজেপিক ধন্যবাদ দিছোঁ অন্ততঃ ল'ৰাকেইটাই ঘৰত অন্ততঃ একো নহ'লেও মাহত 10,000 টকা নিব পাৰিছে মই এইকেইটা ল'ৰাক বেয়া নাপাওঁ এতিয়া মোকে বহুত ফটোশ্বপ কৰি কৰি বহুত কথা এছেচিনেট কৰি থাকে গতিকে মই তেওঁলোকক কেতিয়াও কমেণ্ট বেক নকৰোঁ কিয় নকৰোঁ যে আমাৰ গ্ৰেজুৱেট ল'ৰা এটাই মোক ট্ৰল কৰি হ'লেও আৰ্থিকভাৱে সি পকেটত পইচা কেইটামান পাইছে অন্ততঃ বাকীটো স্কুল কলেজ ক'তো চাকৰি বাকৰি দিব পৰা নাই আজি গৌৰৱ গগৈক ট্ৰল কৰা ল'ৰাটো মান্থলি পে'মেণ্ট পায় গতিকে গৌৰৱ গগৈ ডাঙৰীয়াও সেইকেইটা ল'ৰাক কেতিয়াও কাউণ্টাৰ নকৰে কাৰণ আমাৰ অসমৰ ল'ৰাকেইটামানে আমাক বেয়াকৈ হ'লেও তেওঁলোকৰ ঘৰত কিন্তু তেওঁলোকে ৰেচন গোটাই আছে গতিকে সেইটো কাৰণে মই বিজেপিক ধন্যবাদ দিছোঁ আৰু সেইসকল ল'ৰা ছোৱালীকো মই বেয়া নাপাওঁ কাইলৈ আমাৰ চৰকাৰ আহিলে আমি ভাল কামত এংগেজ কৰিম তেওঁলোকক এতিয়াতো টেম্পৰী ঠিকাভিত্তিক কৰি আছে আমাৰ চৰকাৰ আহিলে আমি টেম্পৰী নহয় পাৰ্মানেণ্ট তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিম